নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউব চেনেল বাবুস ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অনুৰোধ মৰ্মে আজি 9Bৰ 3 নম্বৰটো দিবলৈ কৈ আছিলা বহুতে। গতিকে 3 নম্বৰটোৰ লগতে মই 1 নম্বৰটো দিবলৈ ওলাইছোঁ তোমালোকক। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আমাৰ 103 নম্বৰটো কি আছে? -10 স্কোয়ার 12 স্কোয়ার -8x আৰু -30x। তাৰমানে এই বীজগণিত ৰাখিখিনি আমাৰ কি কৰিব দিছে? যোগ কৰিব দিছে। যোগ কৰিব দিলে আমি কি কৰিম? এই যিখিনি কমা জেগা আছে, কমা জেগাত আমি যোগ চিন বহাই দিম। 10x স্কোয়ার কমা জেগাত যোগ চিন বহাই দিয়া। 12x স্কোয়ার ইয়াতো যোগ চিন বহাই দিয়া। কিন্তু ইয়াত অলৰেডি এটা কি চিন আছে? মাইনাছ চিন। গতিকে ইয়াত এটা ব্ৰেকেট দিয়া। ব্ৰেকেট দিয়ে এই মাইনাছ চিন -8x লিখি দিয়া। আৰু ইয়াতো কমা জেগাত আমাৰ যোগ চিন বহাই দিয়া। আৰু ইয়াতো মাইনাছ চিন আছে, যিটো ব্ৰেকেট দিয়ে এনেকৈ -30x লিখি দিয়া। এতিয়া এই ব্ৰেকেটখিনি আমি উঠাই ল'ম। ইয়াত কি আছে? 10x স্কোয়ার এনেকৈ থাকিব, এইটোও এনেকৈ থাকিব। ব্ৰেকেটটো উঠালে কি হ'ব? প্লাছে মাইনাছে কি হ'ব? মাইনাছ হৈ যাব। -8x হ'ল এইটো, আৰু এইটো প্লাছে মাইনাছে -30x হ'ল। ইয়াত সদৃশ পদ আমাৰ কোনবিলাক আছে? এতিয়া চোৱা, এই দুটা সদৃশ পদ, এই দুটা সদৃশ পদ হয়নে নহয়? সদৃশ পদৰ পৰা আমি কি কৰিব পাৰোঁ? যোগ বিয়োগ কৰিব পাৰোঁ। গতিকে ইয়াত কি আছে? এইটো মাইনাছত আছে, এইটো প্লাছত আছে। গতিকে আমি কি কৰিম? ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম। এতিয়া 12টাৰ পৰা 10টা গ'লে কি থাকিব? সাংখ্যিক মানবিলাকহে বীজগণিতত কি হয়? সাংখ্যিক মানবিলাকৰহে যোগ বিয়োগ হয়। বুজি পাইছানে? এতিয়া 12ৰ পৰা 10 গ'লে আমাৰ কি থাকিব? 2 থাকিব। এতিয়া চোৱা, 2টোৰ অৰ্থাৎ 2 থাকিব যে ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে? যোগ চিন। গতিকে ইয়াত কি হ'ব? এইটো প্লাছত হ'ব আমাৰ 2x স্কোয়ার। যদি এইটো ডাঙৰ সংখ্যা হ'লে হয় আৰু ইয়াৰ মাইনাছ চিন থাকলে, তেতিয়াহ'লে আমি কি কৰিলোঁ হয়? এই বিয়োগফলটো মাইনাছত লিখিলোঁ হয়। বুজি পাইছানে? ডাঙৰ সংখ্যাটোৰ আগত যি চিন থাকে, বিয়োগফলৰ আগতো সেই চিনে বহায়। এতিয়া এই দুটা কি আছে? দুটা বিয়োগত আছে। দুটা সংখ্যা যেতিয়া বিয়োগত থাকে, আমি কি কৰোঁ? সংখ্যা দুটা যোগ কৰোঁ, কিন্তু চিনটো কি হয়? বিয়োগ হয়। গতিকে আমাৰ এতিয়া চিনটো আগতে দি ল'লোঁ আমি, আৰু সংখ্যা দুটা এতিয়া যোগ কৰিম। কিমান হ'ব? 8 3 11 11x। তো ইয়াৰ যোগফলটো আমি কি পালোঁ? 2x স্কোয়ার -11x। 5 নম্বৰটোত দিয়া আছে 4 স্কোয়ার -5ab -6b স্কোয়ার, 10ab -6 স্কোয়ার -8b স্কোয়ার আৰু 10b স্কোয়ার -30 স্কোয়ার -7ab। এইকেইটা আমাৰ কি কৰিব দিছে? যোগ কৰিব দিছে। কমা কমা য'ত আছে তাতে আমি কি কৰিম? যোগ চিন বহাম। আৰু জেগাতো আমি কি বহাম? যোগ চিন বহাম। তো এনেকুৱা হ'ব 4 স্কোয়ার -5ab -6b স্কোয়ার, গতিকে ইয়াত যোগ চিন বহাই দিয়া। 10ab -6x স্কোয়ার -8b স্কোয়ার, আৰু জেগাটো যোগ চিন বহাই দিয়া। 10b স্কোয়ার -30 স্কোয়ার -7ab। তাৰমানে কি? এইকেইটা আমাক যোগ কৰিব দিছে। এইকেইটা একোটা এটা এটা পদ বুলি ধৰা। গতিকে এইকেইটা আমি এতিয়া যোগ কৰিম। এতিয়া চোৱা, ইয়াৰ সদৃশ পদবিলাক আমি কি একেলগ কৰিম? 4 স্কোয়ার আছে, ইয়াত 6x স্কোয়ার আছে। গতিকে সদৃশ পদবিলাক এটা চাইডত আনাচোন। 4 স্কোয়ার 6x স্কোয়ার মাইনাছ আছে 6x স্কোয়ার আগত, -6x স্কোয়ার হ'ল এইটো। এইটো এটা গুচি গ'ল, হয়নে? আৰু স্কোয়ার আছে এইটো, গতিকে -30 স্কোয়ার ইয়াকো লৈ আহা। আৰু আছে নেকি? আৰুতো নাই। এইবাৰ এইটো 5ab চোৱা, -5ab। 5ab আৰু ক'ৰবাত ab আছে, এইটো আছে +10ab। 10টোৰ লগত প্লাছ আছে, গতিকে 10ab। আৰু ab ক'ত আছে? এইটো 7ab। 7ৰ আগত কি আছে? মাইনাছ চিন আছে না? গতিকে 7ab টো মাইনাছত হ'ব। গুচি গ'ল। কোনখিনি গ'ল? এইটো গ'ল, এইটো গ'ল, এইটো গ'ল। থাকিলে আমাৰ কি? -6b স্কোয়ার -6b স্কোয়ার। এতিয়া কি হ'ব? তাৰপিছত কি আছে আমাৰ? b স্কোয়াৰৰ ওপৰত আছে, এইটো আছে -8b স্কোয়ার। এইটো গ'ল, এইটো গ'ল, আৰু এটা থাকিব কোনটো? এইটো 10b স্কোয়ার +10b স্কোয়ার। তো সদৃশ পদবিলাক আমি কি কৰিলোঁ? একে কৰিলোঁ। এতিয়া যোগ বিয়োগখিনি আমি কৰি ল'ম। ইয়াত দেখা পাইছেনে? দুটা সংখ্যা কি আছে? বিয়োগত আছে। সেই দুটা সংখ্যা আমি যোগ কৰিব লাগিব। এতিয়া 4 স্কোয়ার, আৰু এটা লাইন লিখি লোৱা,
এই দুটা সংখ্যা আমি যোগ কৰিলে কি হ'ব 6 3 9 কিন্তু চিনটো যোগ কৰিলে আমি চিনটো কি হ'ব বিয়োগত হ'ব 6 3 9 9 স্কয়ার তাৰপিছত ইয়াত চোৱা 5ab আৰু 7ab আমাৰ কি আছে এই দুটা মাইনাসত আছে এই দুটা আমি যোগ কৰি দিয়া যোগ কৰি চিনটো কিন্তু আমাৰ মাইনাসত থাকিব হাতে পাছে 12 12ab তাৰপিছত এটো কি ৰৈ আছে এটো 10ab একেবাৰে কৰিব পাৰি কিন্তু মই অলপ তোমালোকক দীঘলীয়াকৈ বুজাই দিছো অলপ দীঘলীয়া হওক অংকটো তোমালোকে যাতে ভালদৰে বুজি পোৱা তাৰপিছত আমাৰ এইখিনি কাম হৈ গ'ল এইখিনি থাকিল ইয়াত কি আছে 6b স্কয়ার আৰু 8b স্কয়ার এটা মাইনাস আছে গতিকে আমি এটা যোগ কৰিম চিনটো কি হয় বিয়োগ হয় 28 14 14b স্কয়ার আৰু কি আছে এতে 10b স্কয়ার এতিয়া চোৱা এই দুটা পদ এটা যোগৰ এটা বিয়োগত আমি বিয়োগ কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিয়া 9 ৰ পৰা 4 গলে কি থাকে 5 থাকে চিনটো কি হ'ব চোৱা ডাঙৰ সংখ্যাটো মাইনাস আছে গতিকে ইয়াত চিনটো মাইনাস হ'ব 5 স্কয়ার -5 স্কয়ার এটো এই দুটাৰ পৰা কি হ'ব এটোৰ ডাঙৰ সংখ্যাটোৰ লগত কি চিন আছে মাইনাস চিন আছে গতিকে ইয়াৰ আমাৰ বিয়োগফলটো মাইনাসে হ'ব 12 ৰ পৰা 10 গলে কি থাকে 2 টুৱাইস ab ইয়াৰ ডাঙৰ সংখ্যাটোৰ লগত মাইনাস চিন গতিকে এটো মাইনাসে হ'ব 14 ৰ পৰা 10 গলে কি থাকে 4 4b স্কয়ার তো কি বলো -5 স্কয়ার -2ab -4b স্কয়ার তো এইটো ইয়াৰ আনসার বা এইটো ইয়াৰ যোগফল তো তোমালোকে যোগফলখিনি নিৰ্ণয় কৰিব পাৰিবা তো এইখিনি আছিল ভিডিওটো চাই কেনে পালা জনাবা বাকি এই চেপ্টাৰৰ অংক আগতে দিয়া আছে যদি কিবা নুবুজা আছে মোক কমেন্ট কৰি জনাবা পিছত ভালদৰে তোমালোকক নেক্সট ভিডিওত বুজাই দিম ভিডিওটো চাই ভাল লাগিলে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিলৈ বাই বাই থ্যাংক ইউ